হেল্ল' ৰিয়ান, ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষ যিবোৰ ষ্টুডেণ্টে 2025-26 বৰ্ষত ঈশানোদয় এপ্লাই কৰিছা এণ্ড ফ্ৰেছ হওক ৰিনিউৱেল হওক তোমালোকৰ কাৰণে এটা আপডেট আহিছে। প্লিজ ভালকৈ মন কৰি শুনিবা কথাখিনি আৰু লগতে যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা। যিবোৰ ষ্টুডেণ্টে ঈশানোদয় কৰিছা তোমালোকে যদি তোমালোকৰ ষ্টেটাছ চেক কৰা, OTR লগ ইন কৰি তোমালোকৰ ষ্টেটাছ চেক কৰা, যিবোৰ ষ্টুডেণ্টৰ আগতে ইনষ্টিটিউট লেভেল এণ্ড ষ্টেট লেভেল মিনিষ্ট্ৰী লেভেল ভেৰিফিকেশ্যন হৈ গৈছিলে, ৰিনিউৱেল হওক ফ্ৰেছ হওক, যিমান ষ্টুডেণ্ট আছে ঈশানোদয় কৰা, আগতে তোমাৰ মেছেজো আহিছিলে যে ইনষ্টিটিউট লেভেল ভেৰিফাইড হৈ গৈছে, ষ্টেট লেভেল ভেৰিফাই হৈ গৈছে। সেইবোৰ ষ্টুডেণ্টক কৈছোঁ, যদি বৰ্তমান OTR লগ ইন কৰা এণ্ড লগ ইন কৰি যদি চোৱা, ষ্টেটাছ চেক কৰি চোৱা, কিছুমান ষ্টুডেণ্টৰ পেণ্ডিং ফৰ ৰিভেলিডেশ্যন আহিছে আৰু এই বস্তুটো কাৰ আহিছে প্লিজ কমেণ্টত জনাবলৈ চেষ্টা কৰিবা। তোমালোকে লগ ইন কৰিবা OTR এণ্ড তোমাৰ ষ্টেটাছ কি আহিছে প্লিজ মোক কমেণ্টত, যিয়ে আহক প্লিজ কমেণ্টত জনাবলৈ চেষ্টা কৰিবা। মই 3 দিন আগতে এই কথাখিনি মোক এজন ষ্টুডেণ্টে কৈছিল, মই ভাবিছোঁ এইটো নেগলিজেবল হ'ব, বাট বৰ্তমান দেখা যায় আছে যে মেক্সিমাম ষ্টুডেণ্টৰ আহিছে আৰু ষ্টুডেণ্ট টেনশ্যনত আছে। চ' সেইকাৰণে কৈছোঁ, তোমালোকে ৰিভেলিডেশ্যন যে আহিছে এইটো লৈ কোনো টেনশ্যন ল'ব লগা একো নাই। ক্লিয়াৰ এণ্ড কাট কথা, হেপী হৈ যোৱা যে এইটো লৈ তোমালোকে টেনশ্যন ল'ব লগা নাই। পেণ্ডিং ফৰ ৰিভেলিডেশ্যন আহিছে, তোমাৰ ইনষ্টিটিউট প্ৰথমত হৈ গৈছে, ষ্টেট হৈ গৈছে, এতিয়া ষ্টেটাছত পেণ্ডিং ফৰ ৰিভেলিডেশ্যন আহিছে। সেইখিনি মিনিষ্ট্ৰীৰ কাম, ষ্টেট নোডেল অফিচাৰৰ কাম। সিহঁতৰ কিবা টেকনিকেল বা সিহঁতৰ ক'ৰবাত ভুল হৈছে, সেইকাৰণে ৰিভেৰিফাই কৰি আছে, ষ্টুডেণ্টৰ ডকুমেণ্টছ ৰিচেক কৰি আছে, ক'ৰবাত কিবা ভুল হৈ গ'ল নেকি বা কিবা ভুল হৈছে তাক কাৰেকশ্যন কৰিবলৈ এই বস্তুখিনি কৰি আছে। ইয়াৰ কাৰণে কোনো ষ্টুডেণ্টৰ কোনো হেম্পাৰ নহয়, তোমাৰ ছিলেকশ্যনত কোনো প্ৰব্লেম নহয়। তুমি যদি মেৰিট বেচিছত থাকা তোমাক ছিলেকশ্যন কৰিবই, জাষ্ট ৰিভেৰিফাই কৰি আছে। আৰু তোমাৰ ডকুমেণ্টছত যদি কিবা ভুল থাকে সেইটো তোমাৰ কলেজৰ নোডেল অফিচাৰৰ লগত বা কলেজৰ নোডেল অফিচাৰ যোনজন আছে তাৰ লগত ডিছকাছ কৰিব। অ'কে, হ'ব পাৰে 2-এজন মানে আগতে ভেৰিফাই হৈছিলে, 2-এজন এতিয়া ভেৰিফাই নহ'বও পাৰে বা কাটি যাব পাৰে 2-এজন, বাট মেক্সিমামৰ কোনো প্ৰব্লেম নহয় বা টেনশ্যন ল'ব লগা একো নাই। জাষ্ট সিহঁতৰ কিবা ভুল হৈছে এণ্ড সিহঁতে এই বস্তুখিনি কৰে। আৰু ষ্টেট লেভেল মোক এতিয়া কুৱেশ্যন কৰিবলগীয়া আছে, মই জানো যে এটা কুৱেশ্যন কৰিব, দাদা ষ্টেট লেভেল আগতে হৈ গৈছিলে এগেইন কিয় কৰি আছে? এইটো NSPত গাইডলাইন মতে যে 3-4 বাৰলৈকে কৰিব পাৰে, এটা লেভেল 3-4 বাৰলৈকে কৰিব পাৰে, সিহঁতৰ মানে মৰ্জি। কিবা যদি টেকনিকেল কিবা ইছ্যু হৈছে দেন সিহঁতে ভেৰিফাই কৰিব পাৰে, বাট ষ্টুডেণ্টৰ ইয়াৰ লগত কোনো কোনো কাম নাই। যিমানখিনি কৰিবলগীয়া আছে ষ্টেট নোডেল অফিচাৰে কৰিব, যদি ইন কেছ অফ কিবা হয় দেন কলেজৰ ইনষ্টিটিউট লেভেলৰ নোডেল অফিচাৰৰ লগত সিহঁতে ডিছকাছ কৰি তোমালোকৰ কামখিনি কৰিব। চ' আশা কৰোঁ টেনশ্যন বুজি পাইছা মোৰ কথাখিনি। ষ্টেটাছ চেক কৰিবা এণ্ড কমেণ্টত জনাবলৈ চেষ্টা কৰিবা কি আহিছে বৰ্তমান। এণ্ড যিবোৰ ষ্টুডেণ্টৰ আহিছে সিহঁতেতো জনাবই, আৰু কাৰোবাৰ যদি বেলেগ আছে প্লিজ জনাবলৈ চেষ্টা কৰিবা। টেনশ্যন ল'ব লগা একো নাই, যিমানখিনি কাম কৰিব ষ্টেট নোডেল অফিচাৰে কৰিব, ৰিভেৰিফাই কৰিব লাগে আছে সিহঁতে কৰিব। আৰু তোমালোকৰ এইবাৰ মেবি ডিলে হ'ব পাৰে, টাইম ডিলে হ'ব পাৰে, লেট হ'ব পাৰে মেৰিট লিষ্ট দিবলৈ বা পে'মেণ্ট কৰিবলৈ। চ' কেতিয়াবা দেখা যায় যে ষ্টুডেণ্টক এনেকুৱা ভেৰিফাই কৰে যাতে ষ্টুডেণ্টে ভাবে যে নাই ৰিভেৰিফাই কৰি আছে, চ' বা আমাৰ ছিলেকশ্যন কৰি আছে। চ' আমাৰ সময়ত যেনেকুৱা হৈছিল, আমাৰ সময়ততো ডাইৰেক্ট স্কেম হৈ গৈছিল। আমাৰ সময়ত ডাইৰেক্ট নোপোৱা ষ্টুডেণ্টবোৰো লিষ্টলৈ আহিছিলে, বাট ৰিভেৰিফাই আমাৰ সময়ত মেৰিট লিষ্ট দিয়াৰ পিছত ৰিভেৰিফাই কৰিছিলে, আৰু তাৰে পিছত যিবোৰ ষ্টুডেণ্ট পাবলগীয়া সেইবোৰ ষ্টুডেণ্টক পে'মেণ্ট দিছিলে আমাৰ সময়ত 2021 অ'কে। 2021ত ফ্ৰড ষ্টুডেণ্ট সোমাই গৈছিলে, তাৰে পিছত ৰিভেৰিফাই কৰিছিলে। চ' তোমালোকৰ সেই মেৰিট লিষ্টৰ আগতে ৰিভেৰিফাই কৰি আছে। চ' টেনশ্যন ল'ব লাগে একো নাই, সেইকাৰণে কৈছোঁ টেনশ্যন ল'ব লাগে একো নাই। যিমানখিনি কাম আছে তোমালোকৰ ষ্টেট লেভেলৰ আছে। আমাৰ সময়ত স্কেম হৈছিলে, সেই কাম ভেৰিফাই কৰিছিলে, বাট আমাৰ থ্ৰুদি কৰা নাই বা আমাক একো জনোৱা নাই বা ষ্টুডেণ্টৰ কোনো কাম নাছিলে। যিমানখিনি কাম আছিলে ষ্টেট নোডেল অফিচাৰৰ আছিলে। অ'কে, চ' এইবাৰো যে যদি ৰিভেৰিফাই আহিছে বা ৰিভেলিডেশ্যন আহিছে দেন ষ্টেট লেভেল নোডেল অফিচাৰৰ
কাম সেইখিনি বা সিহঁতে কৰিব চ' তোমাৰ টেনশ্যন ল'ব লগা একো নাই যিবোৰ ষ্টুডেণ্টে মোক সুধি আছিলা দাদা আমাৰ কেঞ্চেল হ'ব নেকি বা আমি নাপাম নেকি চ' টেনশ্যন ল'ব লগা একো নাই বিন্দাছ থাকা কুল থাকা যিখিনি কাম কৰিবলগীয়া আছে ষ্টেট লেভেলে কৰিব বা ইনষ্টিটিউট লেভেলে কৰিব তোমাৰ ডকুমেণ্টছ তুমি প্ৰপাৰ দিছা চ' প্ৰপাৰ থাকিবই আৰু যিবোৰ ষ্টুডেণ্ট ডিফেক্ট হৈ গৈছিলে সিহঁততো অলৰেডি ডিফেক্টে সিহঁতে বা যিবোৰ ষ্টুডেণ্ট ৰিজেক্ট হৈছিলে সিহঁততো ৰিজেক্টে সিহঁতৰ কোনো ইয়াতে কাম নাই সিহঁত অলৰেডি এক্সক্লুড মানে ওলাই গৈছে জাষ্ট যিখিনি আছে যিখিনি এপ্লিকেশ্যন আছে সেইখিনিৰ মাজত জাষ্ট ভেৰিফাই কৰি আছে চ' ভিডিঅ'টো কেনে লাগিছে প্লিজ কমেণ্টত জনাবা আৰু লগতে মই এটা কমেণ্ট খুজিছোঁ যে কাৰ কি আহিছে ষ্টেটাছ চেক কৰি জনাবলৈ চেষ্টা কৰিবা মই ঈশানুদৰ লগত যিমান ষ্টুডেণ্টক গাইড কৰিছোঁ আশা কৰোঁ এই ভিডিঅ'টো সকলোৱে চাবা আৰু প্লিজ পাৰিলে শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় যে এই বস্তুখিনি আহিছে আৰু ইয়াৰ কাৰণে কোনো টেনশ্যন ল'ব লগা একো নাই যিখিনি কাম কৰিব ষ্টেট লেভেলে কৰিব অ'কে থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু হাইপ দিবলৈ নাপাহৰিবা থেংক ইউ